सरकार हाय हाय दरिद्र दुख बुझिनु पोवा बीजेपी सरकार हाय हाय दुखिया जनता पेटत लात मारा बीजेपी सरकार हाय करक पेट्रोल मूल्य ह্রাস करक खाद्य द्रव्य मूल्य ह্রাস करक जुगान मंत्री हाय हाय इनकलाब जिंदाबाद अत्यावश्यक सामग्री मूल्य ह্রাস करक सरकार जो बছর एक বছৰৰ বৰ্ষপূতি পাতিছে ব্যৰ্থ হৈছে सरकार মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই অত্যাৱশ্যকীয় সামগ্ৰী আপোনালোকে দেখিছে মেডিচিনৰ পৰা আৰম্ভ কৰি খোৱা সামগ্ৰী চাউল দালি বিস্কুট নিমখ কানি কাপোৰৰ পৰা আৰম্ভ কৰি জোতা চেণ্ডেল ইভেন ৰড সিমেন্ট পেট্ৰল ডিজেল গ্যাস সিলিন্ডাৰ তো আছেই প্ৰত্যেকবিধ সামগ্ৰীৰ ডবল মূল্য বৃদ্ধি হৈছে আজি মেডিচিনৰ মূল্য যদি 100 টকা আছিল 300 টকা হৈছে বিস্কুটৰ পেকেট 10 টকা থাকিলে 20 টকা হৈছে পৰিমাণ কম কৰি দিয়া হৈছে এই বিজেপি সরকার জুমলাবাজি সরকার পাবলিকক মিসগাইড কৰি আছে ধোকা দি আছে তেখেতসকলে এতিয়া আপোনাৰ যদি আগত 100 গ্ৰাম সামগ্ৰী আছিল তাতে 75 গ্ৰাম কৰি আছে দামটো আগৰ সমানে ৰাখি আছে তো জনগণৰ চকুত ধুলি দি ধোকা দি তেখেতসকলে এনেকুৱা ৰাজ কৰিব বিচাৰিছে সরকার টোটালি অসম সরকার ব্যর্থ দিল্লী সরকার ব্যর্থ আজি ইকোনমি কলাপস হৈ গৈছে আপোনালোকে দেখিছে টকাৰ মূল্য আজি সৰ্বকালৰ সৰ্বনিম্ন হৈছে 77.40 লৈকে নামিছে ভাৰত ৰাষ্ট্ৰখন বা অসম শ্ৰীলংকাৰ দৰে হ'বলৈ গৈ আছে গতিকে মই ভাবো জনতা এটা ৰাজপথত ওলাই আহি গণতান্ত্ৰিক আন্দোলন কৰি চৰকাৰক বাধ্য কৰিব লাগে যে তেখেতসকলে এই মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক আৰু তেখেতসকলে ভাৰতখন যাতে শ্ৰীলংকাৰ দৰে নহয় তাৰ পৰা বচাবলৈ প্ৰত্যেকজন ভাৰতীয় নাগৰিকে দায়িত্ব ল'ব লাগিব গতিকে মই ভাবো এই অসম চৰকাৰৰ মৰেল তেখেতসকলৰ মানে অধিকাৰে নাই বৰ্ষপূতি পালন কৰাৰ অসমৰ জনতাৰ ওচৰত ক্ষমা খুজিব লাগে মাফ খুজিব লাগে যে আমি ব্যৰ্থ হৈছো আমি মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.